কামৰূপৰ পছৰিয়াৰ আলাবৈৰণ স্মৃতিসৌধ নিৰ্মাণস্থলীত কৰুণ ঘটনা। ট্ৰেক্টৰেৰে পাহাৰৰ নিৰ্মাণস্থলীলৈ গৈ থকাৰ সময়তে ট্ৰেক্টৰসহ তললৈ বাগৰি পৰে এজন শ্ৰমিক। গুৰুতৰভাৱে আহত শ্ৰমিকগৰাকীক শিঙিমাৰী দদৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত শ্ৰমিকগৰাকী বকুৰ মৰাকুছিৰ ছাজিউদ্দিন আলী বুলি জানিব পৰা গৈছে। ৰেংক প্ৰজেক্ট এণ্ড ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ অধীনত কৰ্মৰত আছিল শ্ৰমিকগৰাকী। দদৰা আৰক্ষীয়ে শ্ৰমিকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। মই মানে গাড়ী চলাই আগতে গৈছো, এই পিছত আছে পিছৰ পৰা আহি মিটাৰটো চলাও। কি চলাই? কি হ'ল ঘটনাটো মানে সেই পিছৰ পৰা আমাৰ লগত যি আছিল, মোৰ লগত আৰু এটা আছিল, কি কয় সি পাল্টি মাৰি গেল। মই তৎক্ষণাৎ গাড়ী তাতে ৰাখি দিছো, ৰাখি দি পেলাই আহি পেলাই তাক দেখি নাই। কাৰ তলত কাম কৰি আছা তোমালোকে? আমি এই হেৰি পচেৰা যিটো পাৰ্ক বনাই আছে যে তাতে কাম কৰো। আলাবৈৰণত যিটো পাৰ্ক বনাইছে আমি সেইবিলাক নাজানো, সেইবিলাক কি কঢ়িয়াই আহিছিলে তাৰ পৰা? ট্ৰেক্টৰখনে কি কঢ়িয়াই আহিছিলে? ট্ৰেক্টৰখনেৰে কি কঢ়িয়াই আনিছিলে? ট্ৰেক্টৰখনে দে হেৰি শিল ভাঙব, শিল ভাঙা কাম কিবা পাৰ্ক চাৰ্ক বনাব, তাতে কিবা পাথৰ ওলাইছে। চেফটি নাছিল? চেফটি মানে আমি এতিয়ালৈকে কামত ষ্টাৰ্ট কৰাই নাই, ষ্টাৰ্ট কৰিম তাৰপিছত চেফটি হ'ব। তেল চাল ভৰাম, তাৰপিছত সিহঁতে চেফটি দিব। ওপৰৰ পৰা এটা বাগৰি পৰিছে? ওপৰত নাই, ইমান ওপৰত নহয়, অলপমান ওপৰত, নামান ওপৰত। ট্ৰেক্টৰখন গাৰ ওপৰত পৰিছে? তাৰ ওপৰত পৰিছে। মৃতজনৰ নাম কি? মৃতজনৰ নাম হ'ল ছাইজুদ্দিন। ঘৰ চুমৰীয়া। কিমান দিন ধৰি কাম কৰিছে? ইয়াতে কাম কৰিছে, বহুত দিন ধৰি কাম কৰিছে। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।